So, coming with a new poem for the student of class 9, a beautiful poem by James Kirkup, No Men Are Foreign. So, James Kirkup, তেখেতৰ জন্ম হৈছিলে 1918 আৰু 2009 তেখেতৰ মৃত্যু হৈছিল. And he was an English poet, translator and a travel writer. আৰু তেওঁ 30খনতকৈও অধিক কিতাপ লিখিছিল, য'ত আছিল তেওঁৰ অটোবায়োগ্ৰাফি, নভেলছ, বিভিন্ন ধৰণৰ প্লেজবোৰ আছিল. সো এনেদৰে বিভিন্ন ধৰণৰ ৰচনাৰে তেওঁ নিজকে এগৰাকী প্ৰসিদ্ধ ৰাইটাৰ হিচাপে ইংৰাজী সাহিত্যৰ জগতখনক নিজকে প্ৰতিষ্ঠা কৰি থৈ গৈছিল. সো এই কবিতাটোত আমাক কবি জেমছে ক'ব কি বিচাৰিছে? সো হি ইজ টকিং এবাউট ইকুৱেলিটি এণ্ড ইউনিভাৰ্চেল ব্ৰাদাৰহুড. তেওঁ ক'ব বিচাৰিছে যে আমি সকলো সমান. উই অল আৰ ইকুৱেল এণ্ড উই অল আৰ ছেইম. And through the poem, he wants to promote a universal brotherhood. আমাৰ ভাতৃত্ববোধৰ ভাৱ সকলোৰে মনত জগাই তুলিব বিচাৰিছে তেওঁ. গতিকে বলা আৰম্ভ কৰোঁ আমি এই কবিতাটো. Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes like ours. The land our brothers walk upon is art like this, in which we all shall lie. এই প্ৰথম ষ্টেঞ্জাটোত আমাক কবিয়ে ক'ব বিচাৰিছে যে কোনোৱে আমাৰ বাবে অচিনাকি নহয় আৰু কোনো দেশেই আমাৰ বাবে বিদেশ নহয়. আৰু তেওঁ ক'ব বিচাৰিছে যে এই যিযোৰ ইউনিফৰ্ম, যিযোৰ কাপোৰ পোছাক আমি পিন্ধি আছোঁ, ইয়াৰ তলত লুকাই থকা সকলোৰে শৰীৰটো একেই. ঠিক আমি যেনেদৰে উশাহ লৈছোঁ জীয়াই থকাৰ উদ্দেশ্যে, আমি অচিনাকি বুলি ভবা সেই বিদেশীসকলেও সেই আমাৰ দৰেই উশাহ লৈছে. আৰু ক'ব বিচাৰিছে কবিয়ে যে পৃথিৱী কেৱল এখনেই, য'ত সকলোৱে আমি জন্মগ্ৰহণ কৰিছোঁ, য'ত সকলোৱে আমি বিচৰণ কৰি ফুৰিছোঁ, আৰু এদিন এই পৃথিৱীতেই আমি সকলো বিলীন হৈ যাম. গতিকে আমাৰ কাৰো মাজত একো পাৰ্থক্য নাই. উই অল আৰ ইকুৱেল এণ্ড উই অল আৰ ছেইম. They too aware of sun and air and water, are fed by peaceful harvest, by war's long winter starved. Their hands are ours, and in their lines we read a labor not different from our own. ইয়াত কবিয়ে ক'ব বিচাৰিছে যে ডে মানে ইয়াত কোন? হিয়াৰ ডে ৰেফাৰ্ছ টু দ'জ পিপল হু বিলং টু আদাৰ কাণ্ট্ৰিজ. বেলেগ এখন দেশৰ আমি যাক বিদেশী বুলি ভাবোঁ, ফৰেইনাৰ বুলি ভাবোঁ, তেওঁলোকৰ কথা ইয়াক ডেৰে বুজোৱা হৈছে. আৰু ইয়াত কবিয়ে ক'ব বিচাৰিছে যে প্ৰকৃতিয়ে আমাক সকলোকেই সেই একেই বস্তু প্ৰদান কৰিছে, সেই একেই সূৰ্য, একেই বতাহ, একেই পানী, যাৰ বৰদানৰে আমি সকলোৱে জীৱন নিৰ্বাহ কৰিছোঁ. আমি বিদেশী বুলি ভবা তেওঁলোকৰ সেই আকাশখনতো সেই একেই সূৰ্য ওলাই, যি সূৰ্য আমি দেখিবলৈ পাইছোঁ. ইয়াৰ উপৰিও কবিয়ে কৈছে যে আমি সকলোৱেই কাম কৰিছোঁ, শান্তিৰে জীয়াই আছোঁ আৰু দুবেলা দুমুঠি আমাৰ পেটৰ ভাত মোকলাইছোঁ. কিন্তু আমাৰ এই ভাইৰ মাজত যিখন যুদ্ধ হৈছে, এই যুদ্ধই কি আনিছে আমাৰ মাজলৈ? ই শান্তি অনা নাই, ই কেৱল লৈ আনিছে আমাৰ বাবে দুৰ্ভিক্ষ, ষ্টাৰভেশ্যন. আৰু ইয়াৰ বাবে আমি সকলোৱেই ভুক্তভোগী হ'ব লগা হৈছে. ইয়াৰ উপৰিও কবিয়ে কৈছে যে আমাৰ যি দুখন হাতেৰে আমি কাম কৰিছোঁ, আমি বিদেশী বুলি ভবা তেওঁলোকেও সেই একেদৰেই কাম কৰিছে, তেওঁলোকো শ্ৰমিক ঠিক আমাৰ দৰেই. আচলতে কবিয়ে এনে বিভিন্ন ধৰণৰ উদাহৰণেৰে আমাক সকলোকে বুজাব বিচাৰিছে যে উই আৰ অল ইকুৱেল, আমি সকলো সমান, আমাৰ একোৱেই পাৰ্থক্য নাই. কেৱল থকা জেগাৰ নাম বেলেগ হ'ব পাৰে, দূৰত্ব থাকিব পাৰে, কিন্তু আমি বেলেগ কেতিয়াও নহয়. Remember, they have eyes like ours that wake or sleep, and strength that can be won by love. In every land is common life that all can recognize and understand. Yet কবিয়ে কৈছে যে মনত ৰাখিবা, they have eyes, তেওঁলোকৰো দুচকু আছে ঠিক আমাৰ দৰেই. য'ত আমি সাৰ পাইছোঁ, টোপনি গৈছোঁ আৰু আমি সোণালী ভৱিষ্যতৰ সপোন দেখিছোঁ. আৰু কবিয়ে কৈছে যে শত্ৰুতাই মানে হৈছে দুৰ্বল আৰু ভালপোৱা মানে হৈছে শক্তি. আৰু সেই ষ্ট্ৰেংথ, সেই শক্তিক আমি কেনেদৰে জয় কৰিম? আমাৰ মনত যদি দুৰ্বাৰ ভালপোৱা থাকে, তেনেহ'লেহে আমি সেই শক্তিক জয় কৰিব পাৰিম. লগতে আমাক কবিয়ে কৈছে
যে আমাৰ মাজত পাৰ্থক্য থাকিব পাৰে, আমাৰ ফিজিকেল এপিয়াৰেঞ্চত, আমাৰ কালাৰত ডিফাৰেঞ্চেছ থাকিব পাৰে, কিন্তু তাৰ পিছতো উই আৰ অল ছেম। পিপল লিভ দ্য ছেম কাইণ্ড অফ লাইফ এভৰিৱেৰ। প্ৰতিটো জেগাতে আমাৰ এই যিটো জীৱন, সেই জীৱনশৈলী সকলোতে একে, সেই জীৱনৰ মূল্য সকলোতে একে, আমি এই পৃথিৱীৰ যি প্ৰান্ততে নাথাকোঁ কিয়। Therefore, we can recognize the presence of death life no matter where we travel in this world. যে আমি ক'ত আছোঁ, আমি ক'লৈ যাত্ৰা কৰিছোঁ, সেই কথা পাহৰি এই জীৱনৰ মূল্য যে সকলোৰে একে, এই কথাটো আমি বুজি পোৱাটো উচিত। Let us remember, whenever we were told to hate our brothers, it is ourselves that we shall dispossess, betray, condemn. Remember, we who take arms against each other. খুবেই প্ৰয়োজনীয় এটা ষ্টেঞ্জা গোটেই কবিতাটোত। কবিয়ে ইয়াত কৈছে আমাক যে মনত ৰাখিবা, যেতিয়াই আমাক কোৱা হয় টু হেট এ পাৰ্চন ফ্ৰম আনাডাৰ কাণ্ট্ৰি, যে বেলেগ এখন দেশৰ মানুহক হিংসা কৰিবলৈ যেতিয়া আমাক কোৱা হয়, যেতিয়া ঘিণ কৰিবলৈ কোৱা হয়, যেতিয়া তেওঁলোকক শত্ৰু জ্ঞান কৰিবলৈ কোৱা হয়, ইট মিনছ হোৱাট? ইট মিনছ উই আৰ হেটিং আৱাৰ চেল্ভছ। আমি নিজেই নিজক ঘিণ কৰিছোঁ। কাৰণ আমি সকলোবোৰ এই পৃথিৱীত এটা পৰিয়ালত থকা সকলোবোৰ একেটা পৰিয়ালৰে আমি একোগৰাকী সদস্য। আমি ইজনে সিজনক ঘিণ কৰা মানে আমি নিজেই নিজক ঘিণ কৰা। আৰু কবিয়ে কৈছে যে উই শুড ষ্টে এৱে ফ্ৰম ছাচ নিগেটিভিটি। এনেকুৱা ধৰণৰ নেতিবাচক কথাৰ পৰা আমি নিজেই নিজকে আঁতৰাই ৰাখিব লাগে। কাৰণ ইয়াৰ জৰিয়তে সুবিধাবাদী এচাম মানুহে আমাক মিছগাইড কৰিছে আৰু আমাৰ মাজতে বিদ্ৰোহৰ ভাৱৰ সৃষ্টি কৰি তেওঁলোকে নিজেই নিজৰ প্ৰফিট, নিজৰ মুনাফা আদায় কৰিছে আৰু আমাক ধ্বংসৰ ফাললৈ ঠেলি দিছে। আৰু এই কথাটো আমি সকলোৱে কিন্তু বুজি পোৱাটো ভাল। কাৰণ এই গোটেই পৃথিৱীখন হৈছে এখন ঘৰ। আমি ইজনে সিজনক যেতিয়া আমি যুদ্ধৰ বাবে আমি যেতিয়া আহ্বান জনাইছোঁ, যুদ্ধৰ জৰিয়তে আমি কেতিয়াও শান্তি আনিব নোৱাৰোঁ। আমি সকলোৱেই আমি কিবা নহয় কিবা হেৰুৱাবই লাগিব। গতিকে আমি যেতিয়া অস্ত্ৰ তুলি লৈছোঁ ইজনে সিজনৰ এগেইনষ্টত, ইট মিনছ হোৱাট? আমি এই পৃথিৱী নামৰ ঘৰখনত একেটা পৰিয়ালত বাস কৰা আমি মানুহে ইজনে সিজনৰ প্ৰতি অস্ত্ৰ তুলি লোৱা মানে আমি ভাইৰ মাজত যুদ্ধ কৰা। আৰু এই কথাটো আমি কিন্তু সকলোৱে মনত ৰখাটো ভাল। নহ'লে এচাম সুবিধাবাদীৰ দলে আমাৰ পৰা কেৱল সুবিধা আদায় কৰি আছে আৰু আমি এখন দেশৰ মানুহে ইখন দেশৰ মানুহক কেৱল হিংসা কৰি আছোঁ আৰু আমি বিবেচনাও কৰি চোৱা নাই যে তেখেত আমাৰেই ভাতৃ। It is the human earth that we defile. Our hails of fire and dust outrage the innocence of air that is everywhere our own. Remember, no man are foreign and no countries strange. The last stanza of the beautiful poem, য'ত আমাক কবিয়ে কৈছে যে আমাৰ মনৰ যিয়ে হিংসা, যিয়ে বিদ্বেষ, ই কি কৰিছে? গোটেই পৃথিৱীখনকে পলিউটেড কৰি দিছে। ডিফাইল মিনছ টু পলিউট, টু মেক ডাৰ্টি। গোটেই পৃথিৱীখনকে লেতেৰা কৰি পেলাইছে, পলিউটেড, গোটেই প্ৰদূষিত কৰি পেলাইছে। কবিয়ে কৈছে যে এই যি সুন্দৰ, যি নিৰ্মল বতাহজাকে পৃথিৱীখনক যি সতেজ কৰি ৰাখিছে, আমাৰ সেই যুদ্ধংদেহী মনোভাৱৰ বাবেই আমি হাতত অস্ত্ৰ তুলি লৈ সেই সুন্দৰ, সেই সতেজ বতাহজাকক আমি প্ৰদূষিত কৰি পেলাইছোঁ। আমি হিংসা আৰু বিদ্বেষৰ বিষবাস্পৰে গোটেই পৃথিৱীখনক আজি আমি বিষাক্ত কৰি পেলাইছোঁ। কবিয়ে আমাক কৈছে যে উই শুড ৱেলকাম লাভ এণ্ড ব্ৰাদাৰহুড and we should say goodbye to all the negativities. আৰু আমাক লাষ্টত কৈছে যে আমি মনত ৰাখিব লাগে, we should remember that no man are foreign and no country is strange. যে কোনো মানুহেই বিদেশী নহয় আৰু কোনো এখন দেশেই আমাৰ বাবে অচিনাকি নহয়। আমি সকলো একেই, সকলো সমান। So really a beautiful poem by James Kirkup, য'ত তেওঁ আমাক মনত ৰাখিব কৈছে যে we all are same. We are brothers, enjoying the same sun, breathing the same air, and drinking the same water under the same sky, and in the same world. গতিকে আমি সকলোৱে যাতে এই কথাটো মনত ৰাখোঁ, তাৰে কামনাৰে থেংক ইউ ছ' মাছ। আৰু বহুত সোনকালে বেলেগ এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহি আছোঁ। থেংক ইউ।